মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1ত থকা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। মই এই কবিতাখনৰ এটা ধুনীয়া ভিডিঅ' বনাইছো। তোমালোকে যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ চাবা। নাম্বাৰ 2 কি কৈছে? fill in the blanks with the correct word from the poem। তোমালোকে এই খালি ঠাইত সঠিক শব্দ বহুৱাব লাগিব। এই নম্বৰটো কি কৈছে? all things দেখ and beautiful। ইয়াত কি হ'ব? all things bright। এই ব্ৰাইটটো ইয়াত হ'ব all things bright and beautiful, মানে সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। তাৰপিছত নাম্বাৰ বিটো কি কৈছে? each little flower that, ইয়াত খালি ঠাই দি আছে, ইয়াত কি হ'ব? opens। each little flower that opens, মানে প্ৰতিটো সৰু সৰু ফুল যিবোৰ opens মানে ফুলে, ইয়াত কি হ'ব? opens। তাৰপিছত নাম্বাৰ সি কি কৈছে? God made their tiny dash, God made their tiny wings। ইয়াত কি হ'ব? wings, মানে ভগৱানে সিহঁতৰ ক্ষুদ্ৰ পাখিবোৰ তৈয়াৰ কৰিছে। তাৰপিছত নাম্বাৰ 3 কি কৈছে? let's see how much you have understood the poem। আহা আমি চাওঁ তোমালোকে কবিতাখন কিমান দূৰ বুজিলা। মানে তোমালোকক ইয়াত প্ৰশ্ন সুধিছে, তোমালোকে এইবোৰৰ উত্তৰ দিব লাগিব। এই নম্বৰটো কি কৈছে? write the names of two small creatures। creatures মানে হৈছে জীৱ জন্তু। তোমালোকক সৰু সৰু দুটা জীৱ জন্তুৰ নাম লিখিব দিছে। এইটোৰ উত্তৰ হ'ব, মই লিখিছো এণ্ড আৰু বি। এণ্ড মানে হৈছে পৰুৱা আৰু মৌমাখি, এই দুটা হৈছে সৰু সৰু জীৱ, স্মল ক্ৰিয়েচাৰ্ছ। তাৰপিছত নাম্বাৰ বি কি কৈছে? হি মেড দেয়াৰ গ্লোয়িং কালাৰ্ছ, মানে তেওঁ সিহঁতৰ উজ্জ্বল ৰংবোৰ তৈয়াৰ কৰিছে। হু ইজ হি ইন দিছ লাইন, এই শাৰীটোত হি মানে কাক বুজাইছে। এইটোৰ উত্তৰ তোমালোকে ইয়াত লিখিবা, ইয়াত প্ৰথমে লিখিবা গড, তাৰপিছত গড ইজ হি ইন দিছ লাইন, ইয়াত ফুল ষ্টপ দিবা। মানে হি মানে ইয়াত কাক বুজাইছে? গড, ভগৱানক বুজাইছে। গড ইজ হি ইন দিছ লাইন লিখি ইয়াত ফুল ষ্টপ দিবা। তাৰপিছত নাম্বাৰ চিটো কি কৈছে? হি মেড দেয়াৰ টাইনি উইংছ, মানে তেওঁ সিহঁতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পাখিবোৰ তৈয়াৰ কৰিছে। হু ইজ দেয়াৰ ইন দিছ লাইন, এই শাৰীটোত দেয়াৰ মানে কাক বুজাইছে। তোমালোকে এইটোৰ উত্তৰ এনেকৈ লিখিবা, প্ৰথমে লিখিবা বাৰ্ড, BIRD বাৰ্ড, তাৰপিছত লিখিবা ইজ দেয়াৰ ইন দিছ লাইন। দেয়াৰ মানে ইয়াত কাক বুজাইছে? বাৰ্ড, মানে চৰাইবোৰক বুজাইছে। তোমালোকে এনেকৈ লিখিবা বাৰ্ড ইজ দেয়াৰ ইন দিছ লাইন। তাৰপিছত নাম্বাৰ ডিটো কি কৈছে? হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড, মানে ভগৱানে কি কি বস্তু তৈয়াৰ কৰিছে। ভগৱানে সকলো বস্তু তৈয়াৰ কৰিছে। এইটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা দ্য থিংছ ডেট গড হেজ মেড, মানে বস্তুবোৰ যিবোৰ ভগৱানে বনাইছে, আৰ ট্ৰিজ, তাৰপিছত এনিমেলছ, বাৰ্ডছ, স্কাই, ছান, মুন, এইটো হৈছে ষ্টাৰ, এটচেট্ৰা। তোমালোকে এই উত্তৰটো এনেকৈ লিখিবা দ্য থিংছ ডেট গড হেজ মেড আৰ ট্ৰিজ, এনিমেলছ, বাৰ্ডছ, তাৰপিছত স্কাই, ছান, মুন, ষ্টাৰ, এটচেট্ৰা। তাৰপিছত নাম্বাৰ এইটো কি কৈছে? হোৱাই ডাজ দ্য পয়েট প্ৰেইজ গড ইন দিছ পয়েম, মানে এই কবিতাখনত কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছিল। এইটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা দ্য পয়েট প্ৰেইজেছ গড ইন দিছ পয়েম, মানে দ্য পয়েট মানে কবিয়ে এই কবিতাখনত ভগৱানক প্ৰশংসা কৰিছে। বিকজ মানে কাৰণ, হি ইজ অল মাইটি, মানে তেওঁ সৰ্বশক্তিমান, এণ্ড গড মেড অল দ্য থিংছ, আৰু ভগৱানে সকলোবোৰ বস্তু বনাইছে বা তৈয়াৰ কৰিছে। হুইচ আৰ ব্ৰাইট এণ্ড বিউটিফুল, যিবোৰ উজ্জ্বল আৰু ধুনীয়া। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে লিখিবা, তাৰপিছত বিকজ এইবিলাক লিখিবা আৰু শেষত ফুল ষ্টপ দিবা। তাৰপিছত নাম্বাৰ 4 কি কৈছে? চাৰ্কেল দ্য ৰাইমিং ৱৰ্ডছ ইন ইচ গ্ৰুপ। তোমালোকে ৰাইমিং ৱৰ্ডছবিলাকত কি কৰিব লাগিব? গোল দিব লাগিব। ৰাইমিং ৱৰ্ডছ মানে কি? যিবিলাক শব্দৰ শেষৰ উচ্চাৰণবিলাক
একে হয় সেইবিলাক হৈছে কি ৰাইমিং ৱৰ্ডছ এই নম্বৰটো ইয়াত চোৱাচোন কি আছে স্মল বিউটিফুল আৰু অল স্মল আৰু অল এই দুটা হৈছে কি ৰাইমিং ৱৰ্ডছ ইয়াত চোৱাচোন শেষৰ লেটাৰবিলাক ইয়াৰ শেষৰ লেটাৰবিলাক আৰু ইয়াৰ শেষৰ লেটাৰবিলাক একে আৰু উচ্চাৰণো একে স্মল অল এই দুটা হৈছে কি ৰাইমিং ৱৰ্ডছ তাৰপিছত বি নম্বৰটো কি হ'ব ৱাণ্ডাৰফুল বিউটিফুল ৱাণ্ডাৰফুল মানে হৈছে আচৰিত বিউটিফুল মানে হৈছে ধুনীয়া ইয়াত ফুল আছে ইয়াতো ফুল আছে তাৰপিছত মাইট ব্ৰাইট এইটো হ'ব উইংছ কি চিংছ তোমালোকে এনেকৈ এইবোৰ গোল দিবা আৰু এইবোৰ মুখস্থ কৰি থবা তাৰপিছত নাম্বাৰ 5 কি কৈছে কমপ্লিট দা ৱাৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন এ গাৰ্ডেন মানে বাগিচা বাগিচাত কি থাকে ইয়াত কি আছে ফ্লাৱাৰ মানে ফুল থাকে তাৰপিছত বাটাৰফ্লাই মানে পখিলা থাকে তাৰপিছত গাৰ্ডেনাৰ মানে যিজনে বাগিচাৰ চোৱা চিতা কৰে সেই মানুহজনক কি কয় গাৰ্ডেনাৰ তাৰপিছত আৰু বাগিচাত কি থাকে কি হানি বি মানে মৌমাখি তাৰপিছত ট্ৰিজ মানে গছ ফুলৰ গছ থাকে বহুতো তাৰপিছত আৰু কি থাকে গ্ৰাছ হপাৰ মানে হৈছে ফৰিং এইবোৰ বাগিচাত থাকে তোমালোকে এইবোৰ এনেকৈ লিখি ল'বা তাৰপিছত নাম্বাৰ 6 কি কৈছে ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু তোমালোকক ইয়াত আকৌ ৰাইমিং ৱৰ্ডছ লিখিব দিছে ইয়াত চাওচোন সুইট তাৰপিছত ফিট আৰু মই লিখিছোঁ ইয়াত কি মিট শেষৰ উচ্চাৰণ একে সুইট ফিট মিট তাৰপিছত থিং সিং ইয়াত লিখিছোঁ কিং তাৰপিছত মুড ফুড গুড তাৰপিছত এইটো ওল্ড কোল্ড গোল্ড তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰপিছত নাম্বাৰ 7 কি কৈছে ৰিড দ্য ফলোয়িংছ তোমালোকক এইবোৰ পঢ়িব দিছে লিটিল ড্ৰপছ অফ ৱাটাৰ লিটিল মানে হৈছে সৰু মানে পানীৰ কেইটামান সৰু টোপাল তাৰপিছত টাইনি ড্ৰপছ অফ ৱাটাৰ টাইনি মানে হৈছে ক্ষুদ্ৰ মানে পানীৰ মানে ক্ষুদ্ৰ টোপাল স্মল ড্ৰপছ অফ ৱাটাৰ মানে পানীৰ সৰু টোপাল দ্য ৱৰ্ড লিটিল টাইনি স্মল হেভ দ্য সেম মিনিং ইন দিছ সেন্টেন্স মানে এই বাক্যবোৰত মানে লিটিল টাইনি স্মল এই শব্দবোৰৰ অৰ্থ কি একে হৈছে প্ৰায় একে হৈছে লেটছ লাৰ্ন সাম মোৰ ৱৰ্ডছ ডেট হেভ দ্য সেম অৰ নিয়াৰ বাই দ্য সেম মিনিং তোমালোকক ইয়াত শব্দ দিছে এইবিলাকৰ কি সেম মিনিং মানে একে অৰ্থ বিউটিফুল মানে হৈছে ধুনীয়া বা সুন্দৰ প্ৰিটি মানে হৈছে সুন্দৰ ধুনীয়া নাইস মানে হৈছে সুন্দৰ বা ধুনীয়া তাৰপিছত গ্ৰেট মানে হৈছে কি ডাঙৰ গ্ৰেট মানে হৈছে কি ডাঙৰ লাৰ্জ মানে হৈছে ডাঙৰ বিগ মানে হৈছে ডাঙৰ ওয়াইজ মানে হৈছে জ্ঞানী বা বুদ্ধিয়ক ক্লেভাৰ মানে হৈছে বুদ্ধিয়ক বা জ্ঞানী তাৰপিছত ইন্টেলিজেন্ট মানে হৈছে বুদ্ধিয়ক তাৰপিছত ৱাণ্ডাৰফুল মানে আচৰিত বা বিস্ময়কৰ বা ধুনীয়া লাভলি মানে হৈছে ভাল লগা তাৰপিছত ডিলাইটফুল মানে হৈছে আনন্দদায়ক এইবিলাকৰ অৰ্থ প্ৰায় একে হয় তাৰপিছত নাম্বাৰ 8 উই ক্যান অলসো থিংক অফ মেনি নিউ ওয়ার্ডস ফ্রম এ গিভেন ওয়ার্ড সাজ এ সান ওয়ান ইজ ডান ফর ইউ ইয়াত কি লিখা আছে সানৰ লগত এইবোৰ যোগ কৰিলে কি হ'ব নতুন শব্দ হ'ব ইয়াত এটা দিয়া আছে সানবাৰ্ন মানে সূৰ্য ৰদে পৰা সানবাৰ্ন মানে কি হ'ব ৰদে পৰা তাৰপিছত সান ৰেজ মই ইয়াত লিখি দিছোঁ সান ৰেজ মানে সূৰ্যৰ ৰশ্মি তাৰপিছত সানলাইট মানে সূৰ্যৰ পোহৰ তাৰপিছত সান আৰু ফ্লাৱাৰ কি হ'ব সূৰ্যমুখী ফুল সানডে মানে দেওবাৰ তাৰপিছত সানশ্বাইন মানে হৈছে সূৰ্যৰ পোহৰ তাপ আৰু পোহৰ সানশ্বাইন তাৰপিছত নাম্বাৰ 9 কি কৈছে ৱৰ্ড চেইন ইউজ দ্য লাষ্ট লেটাৰ টু বিগিন দ্য নেক্সট ৱৰ্ড ইচ নিউ ৱৰ্ড শুড বি সামথিং ইউ ফাইণ্ড ইন নেচাৰ দ্য ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ দি ষ্টাৰ্ট মানে আৰম্ভ ইয়াৰ পৰা আৰম্ভ হ'ব ফ্লাৱাৰ মানে হৈছে ফুল শেষত কি আছে আৰ আছে ইয়াত যিটো শব্দ তোমাক লিখিব দিছে এইটোৰ প্ৰথমত কি থাকিব লাগিব ইয়াৰ শেষৰটো ইয়াত থাকিব লাগিব ফ্লাৱাৰ মানে ফুল শেষত আৰ আছে ইয়াত কি দিছে ৰেবিট মানে শহাপহু ইয়াৰ পৰা লৈ তোমালোকে ইয়াত লিখিবা ট্ৰি গছ শেষত কি আছে ইয়াত লিখিছোঁ ইগল
শেষত ই আছে ইয়াত লিখিছো এলিফেন্ট মানে হাতী তাৰ পিছত ট্যাডপল এগ তাৰ পিছত ইয়াত লিখিছো গ্ৰাছ ইয়াত লিখিছো শিপ ইয়াৰ শেষত পি আছে এই শব্দটো পি দি আৰম্ভ হ'ব লাগিব এটো কি লিখিছো প্লান্ট তাৰ পিছত টি আছে এটো টি দি আৰম্ভ হৈছে থান্ডাৰ মানে হৈছে বজ্ৰ তাৰ পিছত ৰেড মানে হৈছে নিগনি তাৰ পিছত নাম্বাৰ 10 কি কৈছে প্ৰেক্টিস সেইং দিস সেন্টেন্স এলাউড তোমালোকে এই শব্দবোৰ ডাঙৰ কৈ কবা কি কৈছে আই স্ক্ৰীম ইউ স্ক্ৰীম উই অল স্ক্ৰীম ফৰ আইসক্ৰীম আই স্ক্ৰীম মানে মই কান্দু মানে চিঙৰি কান্দু ইউ স্ক্ৰীম মানে তুমিও চিঙৰি কান্দা উই অল স্ক্ৰীম আমি সকলোৱে কান্দো কিনেকৈ কান্দো চিঙৰি ফৰ আইসক্ৰীম মানে আইসক্ৰীমৰ বাবে ইফ এ ডগ চিউজ শুজ হুজ শুজ ডাজ হি শুজ ইফ এ ডগ চিউজ শুজ মানে ইফ এ ডগ মানে যদি এটা কুকুৰে চিউজ মানে হৈছে চেলেকে এই জোতা চেলেকি আছে কি চেলেকে জোতা হুজ শুজ ডাজ হি শুজ মানে তেও কাৰ জোতা চুজ কৰিব মানে পছন্দ কৰিব কাৰ জোতা চেলেকিব তাৰ পিছত আই থট অফ থিংকিং অফ থ্যাঙ্কিং ইউ আই থট মানে মই ভাবিছিলো আই থট মানে মই ভাবিছিলো কি ভাবিছিলো যে তোমাক ধন্যবাদ দিয়াৰ কথা মই ভাবিছিলো তাৰ পিছত দা বিগ বাক বিট দা ব্ল্যাক বিটেল মানে হৈছে কলা বিটেল এই পতংগটোৰ নাম হৈছে কি বিটেল নাম্বাৰ 11 কি কৈছে দিস ইয়াৰ মানে এই বছৰ অন আৰ্থ ডে মানে হৈছে ধৰিত্ৰী দিৱসৰ দিনা ইউ উইশ মানে তুমি বিচাৰা টু সেন্ড এ গ্রিটিং কাৰ্ড মানে এখন গ্রিটিং কাৰ্ড পঠাবলৈ টু ইয়োৰ ফ্ৰেণ্ডছ মানে তোমাৰ বন্ধুক হিয়াৰ ইজ এ গ্রিটিং কাৰ্ড ফৰ ইউ তোমালোকক এইখন গ্রিটিং কাৰ্ড দিছে তোমালোকে এইখন তোমাৰ বন্ধুক পঠাবা ইয়াত কি লিখা আছে টু মানে ইয়াত তুমি কাক দিবা তাৰ নাম লিখিব লাগিব টু মই ইয়াত লিখিছো মাই ডিয়াৰ লতিফ মানে মোৰ মৰমৰ লতিফ উইশিং ইউ এ ভেৰি হেপি এণ্ড গ্ৰীণ আৰ্থ ডে মানে তোমাক ধৰিত্ৰী দিৱসৰ শুভেচ্ছা জনাইছো মে উই অল ৱৰ্ক টুগেদাৰ টু কিপ আৱাৰ আৰ্থ ক্লিন আমি সকলোৱে আমাৰ পৃথিৱীখন পৰিষ্কাৰ কৰি ৰখাত সকলোৱে একেলগে কি কৰিম কাম কৰিম ফ্ৰম মানে তোমাৰ নাম হ'ব ইয়াত মই লিখিছো ৰাজেশ ফ্ৰম ৰাজেশ তাৰ পিছত তোমালোকে এড্ৰেছ ইয়াতো দিব পাৰা নহলে গ্রিটিংস কাৰ্ডৰ ওপৰতো দিব পাৰা তাৰ পিছত কি কৈছে উই সেন্ড গ্রিটিং কাৰ্ডছ অন অকেশন such as the New Year's Day and birthday complete the greetings card given below to wish someone a happy new year তোমালোকে এখন সম্পূৰ্ণ কৰিব লাগিব মানে কাৰোবাক নতুন বছৰৰ শুভেচ্ছা দিবা এখন তোমালোকে লিখিব লাগিব You may choose words given in the box. You may also use a word more than once. তোমালোকে কি কৰিব লাগিব ইয়াত শব্দ দি আছে এই ইয়াৰ পৰা লৈ তোমালোকে এইখন ফিল আপ কৰিব লাগিব মানে নতুন বছৰৰ হ্যাপি নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা দিব লাগিব ইয়াত কি আছে উইশিং ইউ এ হ্যাপি নিউ ইয়াৰ ইয়াৰ পৰা শব্দ লৈ মই ইয়াত লিখিছো উইশিং ইউ এ হ্যাপি নিউ ইয়াৰ মানে তোমাক নতুন বছৰৰ শুভেচ্ছা জনালো May the new year bring prosperity and happiness to you and your family. মানে নতুন বছৰে তোমাৰ আৰু তোমাৰ পৰিয়ালক কি সুখ আৰু সমৃদ্ধি কৰিয়ে আনক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক দিবা এটা কমেন্ট দিবা আৰু তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ